টকাৰ আকৌ ধুনীয়া ধুনীয়া ফ্ৰক আহি গৈছে, বিভিন্ন কালাৰত আহিছে। আপোনালোকে যদি ল'ব বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। অফাৰত আছে 220 টকাত আপোনালোকে এয়া ধুনীয়া ধুনীয়া ফ্ৰক ল'ব পাৰিব। কালাৰবিলাক চাই যাব, বিৰাট ধুনীয়া ধুনীয়া কালাৰত আহিছে। বহুতখিনি দেখাম আজি মই আপোনালোকৰ ওচৰত। সোনকালে বহুতখিনি দেখাম। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। বহুত ধুনীয়া ধুনীয়া কালাৰত আহিছে আৰু বিশেষকৈ এইবাৰ মানে পূৰা আমাৰ এনেকুৱা শ্বৰ্ট ফ্ৰক বিচৰা অনলাইন আৰু অফলাইন বহুত গ্ৰাহক আছে, যি নেকি বহুতে বিচাৰি থাকে। কালাৰবিলাক ইমান ধুনীয়া ধুনীয়া আহিছে চাওকচোন। বিশেষকৈ আপুনিও যদি ভাবি আছে এটা শ্বৰ্ট ফ্ৰক পিন্ধিম বুলি, তেতিয়াহ'লে পিন্ধিব পাৰে। এনেকুৱা শ্বৰ্ট ফ্ৰক ঘৰত বিশেষকৈ কাম বন কৰাত পিন্ধিলে বহুত আৰাম হয় আৰু ৰাতি শুবৰ কাৰণেও বিৰাট ভাল, মানে আৰাম হয়। বিশেষকৈ কটনৰ আছে আৰু এনেকুৱা শ্লিভলেছো আছে আৰু ইয়াতে মানে হাতৰ কাৰণে কাপোৰো আছে আৰু বহুত ধুনীয়া হয় কালাৰবিলাক। চাওক, বিশেষকৈ আমি এনেকুৱা কাপোৰ অনলাইন আৰু অফলাইন সদায়ে বহুত মানে চেল কৰি আছোঁ আৰু সকলোৱে পচন্দ কৰি আছে আৰু আনিও আছোঁ আমি দোকানত। আৰু গতিকে আপোনালোকেও যদি ৰৈ আছিলে নতুন প্ৰিণ্টৰ আহি পেলাই ল'ম বুলি, তেতিয়াহ'লে ল'ব পাৰে। চাওক, খুবেই ধুনীয়া হয়। কৈছোঁ নহয়, মই মানে বহুত ভাল লাগিছে, গোটেইকেইটা দেখাই ভাল লাগিছে। আপোনালোকৰ চাই কেনেকুৱা লাগিছে গম নাপাওঁ, আপোনালোকে এটাতে কমেণ্ট কৰিব। কেনেকুৱা লাগিছে এটাতে কমেণ্ট কৰি জনাব। প্ৰিণ্টকেইটা চাই ল'ব, মানে প্ৰত্যেকটো কালাৰে পাই যাব আপোনালোকে। চাওক, আৰু এটা কালাৰত বহুত বেলেগ বেলেগ ডিজাইন পাব। এয়া চাওক, খুবেই ধুনীয়া ধুনীয়া ডিজাইনৰ আহিছে। মুঠতে মাত্ৰ 220 টকাত লাভ কৰিব আপোনালোকে এনেকুৱা ডিজাইনৰ কাপোৰ। চাওক, আগতে সেইদিনা মই ফ্ৰকৰ যিটো মানে ভিডিঅ' দিছিলোঁ, তেতিয়া মানে বহুতে কমেণ্ট কৰিছে যে ফ্ৰককেইটা দেখি আগৰ কথাবিলাক মনত পৰি গৈছে। আগতে আমাৰ বিশেষকৈ গাঁৱত তুলনি বিয়াত যিবিলাক নেকি কাপোৰৰ পিচ উঠে, সেইবিলাক আমি বহুতে এনেকুৱা ফ্ৰক চিলাই লৈছিলোঁ বুলি 2-3 গৰাকী কমেণ্ট কৰিছে মহিলাই। গতিকে মোৰো মানে কমেণ্টকেইটা দেখি মোৰো আগৰ মানে কথা মনত পৰি গৈছে। এনেকুৱা ফ্ৰকবিলাক আমি আগতে ধৰক যেতিয়া স্কুলত পঢ়ি আছিলোঁ, তেনেকুৱা দিনত এনেকুৱা ফ্ৰকবিলাক চিলাই পিন্ধিছিলোঁ। এতিয়া বয়স হৈছে যদিও মানে কি আগৰ নিচিনা কাপোৰ পিন্ধিবলৈ মন যায় সকলোৰে, আৰু মোৰো মন যায়। বয়সটো ধৰক হৈ থাকে, বয়সটো সদায় বাঢ়ি গৈ থাকে, তথাপিও মনবিলাক আমাৰ সৰু নিচিনাই হৈ থাকে। গতিকে সেইকাৰণে ময়ো এনেকুৱা কাপোৰ পিন্ধা হৈছোঁ আৰু এতিয়ালৈ ভাল লাগে। জীৱনটো জীয়াই থাকোঁতে আচলতে নিজৰ মন পচন্দৰ কাপোৰ পিন্ধি ভাল লাগে আৰু পিন্ধিবও লাগে। গতিকে আপুনিও যদি ভাবি আছে এনেকুৱা এটা ফ্ৰক পিন্ধি চাম বুলি, পিন্ধিব পাৰে। ঘৰৰ বাহিৰত নগ'লেও ঘৰতে পিন্ধিব পাৰে, বিৰাট ধুনীয়া হয়। বিশেষকৈ মই জনাই দিওঁ, নাইটি যিসকল মহিলাই পিন্ধে ঘৰত কাম বন কৰোঁতে বা ঘৰত থাকোঁতে, তেখেতসকলে এনেকুৱা চইচ কৰিব পাৰে দেই। মানে বিশেষকৈ এইটো কি হয়, নাইটিটো অলপ ঠেক থাকে আৰু এইটো অলপ বহল হয়। গতিকে বিৰাট কমফৰ্টেবল হয় ঘৰত কাম বন কৰাত পিন্ধাত, বা ঘৰত যিকোনো কাম বন কৰোঁতে বা এনেই কাম বন নকৰি থাকিলেও আপোনাৰ পিন্ধি আৰাম হয়। বিশেষকৈ বিৰাট আহল বহল হয় আৰু দেখিব